এইচএছ ফাইনেল এক্সামৰ যি ৰিচেকিং এনচাৰ স্ক্ৰিপ্ট ৰিচেকিং এপ্লাই ইতিমধ্যে আৰম্ভ হৈছে। তোমালোকে এই ভিডিঅ'টিৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছ দেখিবা কেনেকুৱা ধৰণে এই ৰিচেকিঙৰ বাবে আবেদন কৰে। assam.pro.org চাৰ্চ কৰিবা যিকোনো এটা ব্ৰাউজাৰত, তাৰপিছত ওপৰতে যিটো ৱেবছাইটৰ লিংক পাবা তাত ক্লিক কৰিবা। তাত ক্লিক কৰাৰ লগে লগে এই ৱেবছাইটটোৰ হোম পেজ পাবা আৰু এইচএছ ৰিজাল্ট ৰিচেকিং ইয়াতে এই অপশ্যনত ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকে আজিৰ পৰা অৰ্থাৎ 1 মে'ৰ পৰা ইয়াৰ বাবে আবেদন আৰম্ভ হৈছে। তোমালোকে ইয়াৰ বাবে আবেদন কৰিবলৈ ইয়াতে এপ্লাই এইচএছ ৰিজাল্ট ৰিচেকিং এপ্লাই অৰ্থাৎ ক্লিক হিয়াৰ বটন এটা দেখিবলৈ পাইছা, তাত ক্লিক কৰিবা। তাত ক্লিক কৰাৰ পিছত এণ্টাৰ ৰোল, এণ্টাৰ নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ছিজন ইয়াতে চিলেক্ট কৰিব লাগিব। এনেকুৱা ধৰণে ৰোল আৰু নাম্বাৰ দিবা। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এনেকুৱা ধৰণে ফিল আপ কৰিবা আৰু 2024-25 এনেকুৱা ধৰণে ফিল আপ কৰি লগ ইন অপশ্যনত ক্লিক কৰিবা। লগ ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ এনেকুৱা ধৰণে পেজখন খুলিব আৰু ইয়াতে তোমাৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি ফিল আপ কৰি ছাবমিট বটনত ক্লিক কৰিবা। ছাবমিট বটনত ক্লিক কৰাৰ পিছত ইমেইলত এটা তোমালোকৰ অ'টিপি আহিব আৰু মোবাইল নাম্বাৰটোত তোমালোকৰ এটা অ'টিপি আহিব। সেই অ'টিপি আৰু ইমেইলত যিটো অ'টিপি মোবাইল নাম্বাৰত যিটো অ'টিপি আহিছে ভৰাই কেনে ইয়াতে ফিল আপ কৰি ছাবমিট বটনত ক্লিক কৰিবা। ছাবমিট বটনত ক্লিক কৰি দিবা। এনেকুৱা ধৰণে দেখিবলৈ পাইছা আমি ইমেইল আৰু মোবাইল নাম্বাৰত যিটো অ'টিপি আহিছে ইয়াতে ভৰাই দিছোঁ। তাৰপিছত এনেকুৱা ধৰণে যিটো ছাবমিট বটন আছে তাত ক্লিক কৰিবা। এনেকুৱা ধৰণে ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে এই পেজখন খোল খাব আৰু ইয়াতে সকলোবিলাক ডিটেইল দেখিবলৈ পাবা। তোমালোকৰ ইয়াতে ছাবজেক্ট চিলেক্ট কৰিব লাগিব, অৰ্থাৎ কোনটো ছাবজেক্টত তোমালোকে ৰিচেকিং কৰাব বিচৰা। ইয়াতে এনেকুৱা ধৰণে দুটা ছাবজেক্ট আমি চিলেক্ট কৰি দিছোঁ। তাৰপিছত ছাবমিট বটনত ক্লিক কৰিবা। এনেকুৱা ধৰণে যোনটো ছাবজেক্ট চিলেক্ট কৰা যি ছাবজেক্ট চিলেক্ট কৰা, তাৰপিছত ছাবমিট বটনত ক্লিক কৰিবা। এটা ছাবজেক্টত 500কৈ তোমালোকৰ লোৱা হ'ব। ইয়াতে ছাবমিট বটনত ক্লিক কৰিবা। দেখিবলৈ পাইছা ইয়াতে 1000 আমি পে' কৰিব লাগিব। মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিবা। তাৰপিছত একেবাৰে ইজি প্ৰচেছত তোমালোকে পে' কৰিব পাৰিবা। ইয়াতে মেক পে'মেণ্ট যিটো অপশ্যন আছে তাত ক্লিক কৰিবা। তাৰপিছত ইয়াতে UPI যিটো লগো আছে তাত ক্লিক কৰি দিবা। তাৰপিছত ইয়াতে শ্ব' QR কোড, এই শ্ব' QR কোড অপশ্যনত ক্লিক কৰিবা। তাত ক্লিক কৰাৰ লগে লগে এখন QR কোড ওলাব আৰু সেই QR কোডত তোমালোকে 1000 পে' কৰিবা। দুটা ছাবজেক্ট যদি চিলেক্ট কৰা, এটা ছাবজেক্ট যদি চিলেক্ট কৰা 500 তোমালোকে পে' কৰি দিলে তোমালোকৰ প্ৰচেছ কমপ্লিট হৈ যাব। এনেকুৱা ধৰণে তোমালোকে ৰিচেকিং কৰাব পাৰিবা।